ক্লাছ 10 অনুশীলনী 2.5 প্ৰশ্নটোত 1 নম্বৰ প্ৰশ্নটোত দিছে তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। এই অভেদ মানেনো কি হয়? অভেদ তোমালোকে অলৰেডি পঢ়ি আহিছা সৰু ক্লাছত। অভেদবিলাক আছিলে আমাৰ এনেকুৱা ধৰণৰ a plus b whole square is equal to a square plus 2ac plus b square, a minus b whole square is equal to a square minus 2ac plus b square. Number 3, a plus b into a minus b is equal to a square minus b square. আৰু 4 নম্বৰ আছিলে x plus a into x plus b is equal to x square plus ab into x plus ab. এই অভেদসমূহৰ ভিতৰত কোনটো পৰে সেইটো লগাই পেলাই আমি অংককেইটা কৰিব লাগে। তো আমাৰ 1 নম্বৰ অংকটো আছিলে 1 নম্বৰটো অংকটো x plus 4 into x plus 10 ইয়াক কৰিব লাগে। তো মই কৰিবলৈ চেষ্টা কৰিছোঁ। x একেটাই আছে, এইটো আমাৰ 4 নম্বৰ অভেদটোত পৰিব। x plus a into x plus b is equal to x square plus ab into x plus ab. এই অভেদটোৰ মতে মই যদি ইয়াত লিখিবলৈ যাওঁ, ইয়াত a মানে 4 আছে আৰু b মানে 10 আছে। তো x square plus 4 plus 10 x plus 4 into 10 এই দুটা পূৰণ হৈ আছে। তো x স্কোৱাৰ প্লাছ 10 4 যোগ কৰিলে 14 পাম 14x প্লাছ ইয়াত 4 10 গুণ 40। এইটোৱে হৈছে আমাৰ উত্তৰ। দুই নম্বৰটো আছিলে x plus 8 into x minus 10। এই দুটা পূৰণ কৰিবলৈ কৈছে। ইয়াক পূৰণ কৰিবলৈ হ'লে অভেদটোত প্লাছ আছিলে, কিন্তু ইয়াত 10ৰ আগত যিহেতু মাইনাছ আছে মই মাইনাছ দিব লাগিব। মানে b2 minus 10 হিচাপে ভাবিব লাগিব। a মানে 8, b মানে minus 10। এতিয়া x স্কোৱাৰ ইয়াত চাবা 8 আৰু 10, 10ৰ পৰা 8 গ'লে 2 হ'ব 2x। কিন্তু ডাঙৰটোৰ আগত যিহেতু মাইনাছ আছিলে আৰু বাহিৰতো প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ হৈ যাব। ইয়াত চাবা প্লাছে মাইনাছে মাইনাছ 8 10 গুণ 80। তো এইটোৱে হ'ব মোৰ উত্তৰ। ঠিক আছে। 3 নম্বৰ প্ৰশ্নটোত আছিলে 3x plus 4 into 3x minus 5। ইয়াতো একে হ'ব 4 নম্বৰ অভেদটোৰ মতে। a square plus 4 minus 5 3x plus 4 আৰু minus 5। অংকটো এনেকুৱা হ'ল। ইয়াৰ পিছৰ লাইনটো হ'ব 3 3 9 xx মানে স্কোৱাৰ আছে তো। এইটো চাব লাগিব, 5ৰ পৰা 4 গ'লে 1, ডাঙৰটোৰ আগত মাইনাছ আছে গতিকে বাহিৰতো প্লাছ আছে গতিকে মাইনাছে হ'ব। 1 হ'ব, 1টো আমি নিলিখোঁ।
1ৰ লগত 3x পূৰণ হ'ব, তাৰমানে 3x হ'বগৈ। তাৰপিছত +4 × -5 মানে 4 5 গুণ 20 বাৰু জানিলোঁ। এতিয়া প্লাছে মাইনাছে মাইনাছ, তো মোৰ অংকটো দেখিবলৈ 9x² - 3x - 20 এনেকুৱা হ'ল। এইটোৱে হ'ব উত্তৰ। ঠিক আছে।